হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা ক্লিপ শ্বেয়াৰ কৰিম। চ' এই ক্লিপটোত আজি চেৰিমনিয়েল যোনটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ চেৰিমনি হৈ আছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগ, APSCৰ যোনখিনি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ যোনখিনি ৰেংক হোল্ডাৰ্ছ আছিলে, যোনখিনিয়ে চাকৰি পাইছিলে, এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত আজি তেওঁ কেইটামান কথা ক'লে কোচিং ইনষ্টিটিউটৰ বিষয়ে। চ' এই কোচিং ইনষ্টিটিউটৰ বিষয়ে কি কথা কৈছে মই আপোনালোকৰ সৈতে এই ক্লিপটোৰ জৰিয়তে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে কোচিং ইনষ্টিটিউটবিলাকে আমাৰ সমাজত নিগেটিভিটি আনিছে নেকি। চ' সেইটোৰ ওপৰত মই ইয়াতে জাজ কৰিব নাযাওঁ, আপোনালোকে নিজে জাজ কৰিব আৰু আপোনালোকে চিফ মিনিষ্টাৰৰ কথাখিনি শুনিব, তেওঁ কি ক'ব বিচাৰিছে, ঠিক আছে। চ' ACS APSৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত তেওঁ এইখিনি কথা কৈছিলে। মই ভিডিঅ'টো প্লে' কৰি দিছোঁ, আপোনালোকে শুনি লওক কথাখিনি। আজি আমি বহুত মই জানো ইট ইজ অলছো মই আই উইল নট ডেফিনেটলি এনডোজ আৰু পিছলৈকে আমি গভৰ্ণমেণ্টত এইটো নিয়ম কৰিম। দুই এজনে APSC ACS পাই নিজে পঢ়ি অহা কোচিং চেণ্টাৰটোৰ এডভাৰটাইজ কৰি আছে। দিছ ইজ কমপ্লিটলি এ বেড হেবিট বিকজ উই আৰ নট এ প্ৰডাক্ট। আমি কোচিং চেণ্টাৰক যদি আমি এডভাৰটাইজ কৰোঁ দেন উই আৰ ডিফেমিং আৱাৰ অ'ন মেৰিটছ। তাৰমানে আমি মেৰিটৰ কাৰণে পোৱা নাই, কোনোবাই ভাতৰ দৰে কেইটামান কথা শিকাই দিয়াৰ কাৰণে আমি APSC পাইছোঁ। আৰু দুই এগৰাকীয়ে বৰ গৌৰৱেৰে কয় যে অমুকখনত পঢ়াৰ কাৰণে মই পালোঁ। আই ডোণ্ট এগ্ৰী। মই ভাবোঁ ইউ হেভ এ ব্ৰেইন, ডেট ইজ ৱাই ইউ হেভ গট ইট। এই কথাটো সদায় মনত ৰাখিব লাগে। আমি যদি এই কামটো কৰোঁ, দুখীয়া ল'ৰা ছোৱালীবোৰ ক'ত যাব? তেতিয়া মানুহৰ মনত এটা ধাৰণা হ'ব যে নিকা নিযুক্তি মানে কোচিং চেণ্টাৰ নিযুক্তি। আৰু মই আমাৰ APSCক ৰিকুৱেষ্ট কৰিম, ডেভেলপ এ ছিষ্টেম যে কোচিং চেণ্টাৰত যি পঢ়ায় তাৰ ওলোটা প্ৰশ্ন কাকত এখন কাটাৰ ট্ৰাই কৰিব লাগে। আৰু আই উইল গাইড ইউ বিকজ উই কেনট হেভ ভাটো ইন আৱাৰ ছিষ্টেম। আৰু মই ভাবোঁ যে দুদিন পিছত UPSC APSCৰ মেম্বাৰবিলাকৰ ওপৰত এলিগেশ্যন আহিব যে ইউ ডু নট টেক মানি ফ্ৰম দ্য কেণ্ডিডেটছ বাট ইউ টেক মানি ফ্ৰম কোচিং ইনষ্টিটিউট। এইবাৰ মই এডভাৰটাইজ কৰালৈ যাক মই দেখিছোঁ, পিছত আই উইল স্পীক টু অল অফ ইউ পাৰ্চনেলি, আই এম লিটিল বিট অৰিড। আৰু অসমত মই সেই পৰিৱেশটো বিচৰা নাই। স্কুলত কোচিং চেণ্টাৰ হওক, কলেজত কোচিং চেণ্টাৰ হওক, বাট উই কেনট মেক ইট এ বিজনেছ। সেইকাৰণে SBক ক'ব তেওঁলোকে কি পঢ়াই জানিব লাগে আৰু তাৰ উল্টা প্ৰশ্ন এখন কাটি দিব লাগে। আৰু উই হেভ টেলেণ্ট যে যি পঢ়াই তাৰ উল্টা কাটিব পৰা উই হেভ ছিষ্টেম। কমপ্লিট আউট অফ চিলেবাছ গুচি যাওক, ডোণ্ট গিভ এনি চিলেবাছ, চিম্পল চিলেবাছ, কাৰেণ্ট এফেয়াৰ্ছ। আৰু কাৰেণ্ট এফেয়াৰ্ছো এনেকুৱা সোধক যে ইণ্ডিয়ান ফৰেষ্ট ৰিজাৰ্ভ এই সপ্তাহত কি হৈছে। কোচিং চেণ্টাৰে ডাইনেমিকটো ৰাখিবতো নোৱাৰে। আজিৰ দিনত ইণ্ডিয়ান ফৰেক্স কিমান ৰিজাৰ্ভ, গ'ল্ডৰ পাৰ্চেণ্টেজ কিমান, কাৰেঞ্চিৰ পাৰ্চেণ্টেজ কিমান, ছাৰ্ভিচৰ পৰা কিমান আহিছে, এক্সপৰ্টৰ পৰা কিমান আহিছে। গ' ফৰ ফাইনাৰ ডিটেইল। কাৰণ আমি ইয়াক কেতিয়াও প্ৰডাক্ট কৰিব দিব নোৱাৰোঁ। এণ্ড ফ্ৰম নেক্সট ইয়াৰ আই উইল অলছ' স্পীক টু অল অফ ইউ যে উই হেভ টু ডিভাইজ এ কমপ্লিট নিউ ছিষ্টেম চ' ডেট কোচিং চেণ্টাৰ কৰা কোনো ল'ৰা ছোৱালী পাছ কৰিব নোৱাৰে। কাৰণ এই যে বৰ্ডত নামবোৰ লগাই এডভাৰটাইজ কৰি থাকে, আমি যদি 4 লাখ টকা মেম্বাৰক দিয়া নাই, কোচিং চেণ্টাৰক দিছোঁ, টকাটো ৰিকভাৰী কৰিবৰ কাৰণে আকৌ চেষ্টা কৰিম। চ' এই বৰ্ড লগোৱা ছিষ্টেমটো, আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম, ডিমলিছ দ'জ বৰ্ডছ উইদিন এ উইক। যিমান বৰ্ড আছে, দিছ ইজ নট ডান। এই কোনোবাই ক'ব মই ছেকেণ্ড হ'লোঁ, মই থাৰ্ড হ'লোঁ, মই ফ'ৰ্থ হ'লোঁ। আৰে আমি নিজৰ ব্ৰেইনত হোৱা নাই। তেওঁলোকৰ ওচৰত তেওঁলোকে মূৰত সোমাই দিয়ে যে আপোনালোকে আমাৰ কাৰণেহে পালে। কেনেকৈ পালে? তাৰমানে আমি প্ৰশ্নখন দিছিলোঁ নেকি? আমিতো দিয়া নাই প্ৰশ্ন। চ' দে আৰ চেলেঞ্জিং আৱাৰ অনেষ্টি। চ' এই পইণ্টটো এইবাৰ মনত ৰাখিব। আৰু এই বৰ্ড লগোৱা কামটো উই হেভ টু ডিমলিছ। কাৰণ আমি এইটো কেতিয়াও কৰিব নোৱাৰোঁ, তেতিয়া দুখীয়া ল'ৰা ছোৱালী আকৌ ছিষ্টেমটোৰ পৰা আঁতৰি যাব। আজি আমি কাক বিচাৰিছোঁ? কৃষকৰ ল'ৰা হওক, ৰিক্সা চালকৰ ল'ৰা হওক, ঠেলা চালকৰ ল'ৰা ছোৱালী হওক, গাঁৱৰ ল'ৰা ছোৱালী হওক, কোচিঙত কোন যাব পাৰিব? আমাৰ যোনে পে' কৰিব পাৰে তেওঁলোকেই যাব। তেওঁলোকে পোৱাত মোৰ আপত্তি নাই, বাট গেট ইট বাই অ'ন মেৰিট। আজি মই ভাবোঁ যে বাকী ষ্টেটত কি হৈ আছে মই নাজানো, এণ্ড আই এম নট বৰ্ডাৰ, বাট উই হেভ টু ডিমলিছ ডেট ছিষ্টেম অলছ'। কাৰণ লাহে লাহে ই ইনষ্টিটিউচনেলাইজ হ'ব। আৰু মই আমাৰ অফিচাৰসকলক, বিকজ আফটাৰ 5 মিনিটছ ওৱান্স ইউ গেট দ্য এপইণ্টমেণ্টছ, ইউ আৰ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, আই উইল ৰিকুৱেষ্ট অল অফ ইউ, ক'ৰবাত যদি নিজৰ নামত পোষ্টাৰ আছে, বেনাৰ আছে, প্লিজ এনচিয়'ৰ ডেটছ ডিছএপিয়াৰ বাই টুডে ইভিনিং। ইট ইজ নট ডান, আৰু মই সেইটো নিবিচাৰোঁ। আৰু এইবিলাক আমি অসমত পৰম্পৰা কৰিব নিদিওঁ। ফ'ৰ্থ পইণ্টটো মই ক'ব। চ' আপোনালোকে শুনিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কি ক'লে কোচিং ইনষ্টিটিউটবিলাকৰ বিষয়ে। এতিয়াৰ পৰা কোচিং ইনষ্টিটিউটবিলাকে কোনো কেণ্ডিডেটছক পাছ কৰাৰ পাছত তেওঁলোকে যেতিয়া
চাকৰি পাব তেতিয়া তেওঁলোকৰ পোষ্টাৰ ইউজ কৰিব নোৱাৰিব আৰু আমাৰ মুখ্য সচিব চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক তেওঁ ইতিমধ্যে অৰ্ডাৰ দিছে যে যিমানখিনি কোচিং ইনষ্টিটিউটৰ বেনাৰ্ছ আৰু পোষ্টাৰ্ছ আছে সেইখিনি ৰিমুভ কৰিবলৈ কৈছে চবৰে পৰা যাতে কোচিং ইনষ্টিটিউটবিলাক এনেকুৱা ধৰণৰকৈ প্ৰমোট হ'ব নোৱাৰে চ' বেচিকেলি ইয়াতে কথাটো এইটোৱে হ'ল যে APSCক আগতে ৰাকেশ পালৰ টাইমত যেনেকৈ পইচা দি পেলাই চাকৰি পাইছিলে ইয়াতো বস্তুটো অলপ তেনেকুৱাই হৈছে যে কোচিং ইনষ্টিটিউটত লাখ লাখ টকা দি বহুতে চাকৰি কোচিং ইনষ্টিটিউটত খৰচা কৰিছে খৰচা কৰাৰ তাৰ বিনিময়ত তেওঁলোকে কুৱেশ্যনছ কিছুমান কমন পাইছে সেইটোৰ বিনিময়ত তেওঁলোকে চাকৰি পাইছে চ' সেইটো হ'বলৈ নিদিওঁ বুলি কৈছে আৰু লগতে সেইটোৰ বাহিৰে এতিয়া মেৰিট বেচিছত কাৰণ বহুতখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে মধ্যবিত্তৰ ল'ৰা ছোৱালী আছে মিডল ক্লাছ যিসকলে কোচিং এফৰ্ড কৰিব নোৱাৰে লাখ লাখ টকা কোচিঙত তেওঁলোকে নিজে পঢ়া শুনা কৰিছে কিন্তু হয়তো বহুতখিনি কষ্ট কৰাৰ পিছতো তেওঁলোকে চাকৰি এটা পাবলৈ সক্ষম হোৱা নাই যিহেতু তেওঁলোকে কোচিং ইনষ্টিটিউটত গাইডেন্স ল'ব পৰা নাই চ' সেইটোকে কৈছে যে কোচিং ইনষ্টিটিউট যোনখিনি পঢ়ায় হয়তো সেইটোৰ পৰা অলপ বেলেগ কুৱেশ্যন পেপাৰ ছেট কৰিব কৈছে স্পেচিয়েলি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা তেনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাকক ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা হৈছে ঠিক আছে চ' ভিডিঅ'টোৰ জৰিয়তে মই এইটো ক'বই বিচাৰিলোঁ যে আপোনালোকেও এতিয়াৰ পৰা নিজে অলপ চেষ্টা কৰক যিমানখিনি পাৰে আৰু এনেই নিজে আপোনালোকে ক'ৰবাৰ পৰা কিবা কিবি ষ্টাডি মেটেৰিয়েলছ গোটাব পাৰে একো নাই কিন্তু ডাইৰেক্টলি কোচিং ইনষ্টিটিউটতো কোচিং কৰিব পাৰে একো নাই তাতো একো ধৰা বন্ধা নিয়ম নাই খালী কোচিং ইনষ্টিটিউটবিলাকক আপোনালোকৰ এডভাৰটাইজ কৰিবলৈ দিব নোৱাৰিব চ' গভাৰ্মেণ্টে সেইটোখিনি পদক্ষেপ ল'ম বুলি ইয়াতে কৈছে ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি সেই আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে মোৰ ওচৰত কিছুমান কোৰ্চেছ এভেইলেবল আছে আপোনালোকে সেইখিনি ল'ব পাৰে কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে লগতে MCQs ৱেট আছে মেথছ এপ্টিটিউড নিউমাৰিক্সৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি পাই যাব চ' ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ইটানগৰ ব্ৰাঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ইটানগৰ ব্ৰাঞ্চৰ আপোনালোকৰ পৰীক্ষা 28 মাৰ্চত হ'বলৈ গৈ আছে লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে এই কোৰ্চ মেটেৰিয়েলছখিনি ল'লে মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ য'ত APSC হাইকোৰ্ট DSS DME ADRE আছাম পুলিচৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এভেইলেবল আছে লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব
আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰা আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।